গ্রেপ্তার করুক। Justice! We want justice! নয়তো তার বিচার চাই, নয়তো তার ফাঁসি চাই। আজি আমি দুগুণটি অৱস্থান ধৰ্মঘট কাৰ্যসূচী আৰম্ভ কৰিছো। আপোনালোক ইতিমধ্যে গমাই পাইছে আমাৰ মাজৰ পৰা আমাৰ এজন সতীৰ্থক ব্ৰহ্মপুত্ৰ ভেলী যুৱ মহোৎসৱৰ সাংস্কৃতিক অনুষ্ঠানৰ পৰা আনি খুচি হত্যা কৰিছে আৰু ইতিমধ্যে এজন অপৰাধীক গ্ৰেপ্তাৰ কৰিছে আৰু মূল যিজন অপৰাধী আব্দুৰ ৰাজ্জাক, এতিয়ালৈকে আব্দুৰ ৰাজ্জাক গ্ৰেপ্তাৰ কৰিব পৰা নাই। আমি পুলিচ প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰিছো 24 ঘণ্টাৰ ভিতৰত আব্দুৰ ৰাজ্জাকক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু এটা কথা আমি গম পাইছো আৰু ৰাইজেও আমাক অভিযোগ উত্থাপন কৰিছে যে ব্ৰহ্মপুত্ৰ ভেলী যুৱ মহোৎসৱৰ মুখ্য অতিথি আছিলে ডক্টৰ কমলাকান্ত কলিতাদেৱ আৰু সেই মঞ্চত আব্দুৰ ৰাজ্জাক ডাঙৰীয়া উপস্থিত আছিলে। আৰু ঘটনা ঘটাৰ পিছত ডক্টৰ কমলা কলিতা ডাঙৰীয়াই তাতে বক্তব্য প্ৰদান কৰিছে আৰু আব্দুৰ ৰাজ্জাকক সংৰক্ষণ দি তাৰ পৰা লৈ গৈছে। গতিকে এজন অপৰাধীক কেনেকে প্ৰাক্তন মন্ত্ৰী সংৰক্ষণ দিব পাৰিলে? গতিকে এনেকুৱা যদি সাধাৰণ ৰাইজৰ লগত অন্যায় কৰে, সাধাৰণ ৰাইজৰ কথা যদি পাহৰি এজন উদ্ভণ্ডালি কৰা যুৱকক লৈ যদি তেওঁ ৰাজনীতি কৰিব বিচাৰিছে, তেতিয়াহ'লে পৰৱৰ্তী সময়ৰ কাৰণে ভয়াৱহ পৰিস্থিতি হ'ব। আৰু আমি অসম চৰকাৰৰ কথাখিনি জনাব বিচাৰিছো। আৰু ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ডাঙৰীয়া কালি পুলিচ প্ৰশাসনৰ লগত কথা পাতিছে আৰু বিতং কথাখিনি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰিব। আৰু কমলা কলিতাই যদি এনেকুৱা ধৰণৰ পৰিৱেশ কৰি আমাৰ মানুহখিনিক যদি হাৰাশাস্তি কৰে, তেতিয়াহ'লে কিন্তু আমি বহি নাথাকো। অনাগত দিনত আমাৰ কাৰ্যসূচী তীব্ৰতৰ হ'ব। আৰু আব্দুৰ ৰাজ্জাকৰ আমি গ্ৰেপ্তাৰৰ দাবী কৰিছো আৰু যিজন মূল কালপিত তাৰ ফাঁচি দাবী কৰিছো। আৰু ইয়াৰ লগত যিখিনি নৌপৰালী জড়িত আছে গোটেইখিনিক আমি আইনৰ আওতাত আনিবলৈ আহ্বান জনাইছো। আৰু এই হত্যাকাণ্ড সাধাৰণ হত্যাকাণ্ড নহয়, ৰাজনৈতিক হত্যাকাণ্ড, ইয়াত ৰাজনৈতিক কিবা এটা চক্ৰ আছে। গতিকে ইয়াত জুডিচিয়েল ইনকুৱাৰী বিচাৰিছো। ইনকুৱাৰী দিয়াৰ লগে লগে সকলোখিনি ইয়াত মানে আহি যাব কোন ইয়াত মানে নৌপৰালী আছে। আৰু এটা কথা ইতিমধ্যে আমি দেখিবলৈ পাইছো আব্দুৰ ৰাজ্জাকৰ লগত চাম্পুপৰা ছাত্ৰসকলৰ লগত যি বিতৰ্ক আছিলে, এই বিতৰ্ক অন্তত বৰৈবাৰী অঞ্চলৰ একাংশ সচেতন ব্যক্তিসকলে আব্দুৰ ৰাজ্জাকৰ লগত বিতৰ্কত থকা যিসকল ব্যক্তি আছে তাক গ্ৰেপ্তাৰ কৰিব কাৰণে চাৰ্কল অফিচত ধৰ্ণা দিছিলে। আজি সেইসকল বুদ্ধিজীৱী আৰু সেইসকল সচেতন ব্যক্তিসকলক মই এটা কথা প্ৰশ্ন কৰিব বিচাৰিছো, আজি লৈ দুজনক হত্যা কৰিলে, আমাৰ মাজৰ পৰা এজন যুৱকক হত্যা কৰি পেলালে, সেই সচেতন ব্যক্তিসকল ক'ত? আজি আমাৰ মাজত আহিব লাগিছিলে। যদি তেওঁলোকে আচলতে নিৰপেক্ষ সমাজসেৱক, যদি তেওঁলোকে সঁচাকে যদি সমাজৰ পৰা দুৰ্নীতি মুক্ত বিচাৰে, সঁচাকে যদি সমাজৰ অপৰাধ নিয়ন্ত্ৰণ কৰিব বিচাৰে, সেই ব্যক্তিসকল আমাৰ মাজত আহি আজি ফাঁচীৰ দাবী উত্থাপন কৰিব লাগিছিলে। কোনোবাৰ লগত বিতৰ্ক হৈছে তাৰ কাৰণে ধৰ্ণা কাৰ্যসূচী ল'ব পাৰে। আজি এজন মানুহক হত্যা কৰিছে, সেই বুদ্ধিজীৱীসকল ক'ত আছে? গতিকে তেনেকুৱা বুদ্ধিজীৱী আমাৰ সমাজত নালাগে। সেই বুদ্ধিজীৱীসকলক সমাজৰ পৰা এঘৰীয়া কৰিব লাগে। আৰু সেই প্ৰগ্ৰামটো আমি শুনা পাইছো বা ৰাইজে অভিযোগ উত্থাপন কৰিছে ৰাজনৈতিক দলৰ পৰা লোৱা হৈছে। ৰাজনৈতিক দলে কি কৰিব বিচাৰি আছে? আমাৰ মানুহক হত্যা কৰি ইয়াতে ৰাজতন্ত্ৰ বিচাৰি আছে নেকি? গতিকে এনেকুৱা ধৰণৰ পৰিৱেশ কৰিলে আমি আমছে তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন কৰিম। গতিকে পৰৱৰ্তী সময়ত আমি পুলিচ প্ৰশাসনক কথাখিনি সকীয়াই দিছো, পৰৱৰ্তী সময়ত তীব্ৰতৰ আন্দোলন হ'ব। কুসুম হোটেল বছৰ অবিৰত সেৱা। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।